তামাৰহাটত এগৰাকী নাৰ্ছৰ ভয়ংকৰ কাণ্ড ডেৰমহীয়া শিশুক টিকাকৰণৰ নামত সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড টিকাকৰণ কৰাৰ ২৪ ঘণ্টালৈকে কেঁচুৱাটিৰ শৰীৰৰ ভিতৰতে সোমাই থাকিল টিকাকৰণ কৰা বেজী কেঁচুৱাটি অসুস্থ হৈ পৰাত পিছদিনাহে পিতৃয়ে বেজীটো প্ৰত্যক্ষ কৰাত লাগে খোৱাদোৱা তামাৰহাটৰ পুকালাগি স্বাস্থ্য কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে স্বাস্থ্য কেন্দ্ৰটোৰ নাৰ্ছগৰাকীয়ে পূৰ্বতেও অনুৰূপ ঘটনা সংঘটিত কৰাৰ অভিযোগ নাৰ্ছগৰাকীৰ কাণ্ডত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ অভিভাৱকসকল আমি আপোনালোকক দেখুৱাইছো এই শিশুটিক টিকাকৰণ কৰিছিল এগৰাকী নাৰ্ছে কিন্তু লক্ষণীয়ভাৱে সেই শিশুটিৰ শৰীৰতে যেটো টিকাকৰণৰ ব্যৱহাৰ কৰা সিৰিঞ্জ সেই সিৰিঞ্জটোৰ এটা অংশ সেই সিৰিঞ্জটোৰ নিডলটোৰ এটা অংশ ভাগি শৰীৰত থাকি যায় কিন্তু নাৰ্ছগৰাকীয়ে সেই ঘটনা প্ৰত্যক্ষ নকৰে বা সেই সন্দৰ্ভত কোনো ধৰণৰ কথা অৱগত নকৰে পৰিয়ালৰ লোকক কিন্তু সেই বেজীটো দিয়াৰ পিছত শিশুটি যেতিয়া অসুস্থ হৈ পৰিল তাৰ পিছতহে প্ৰায় ২৪ ঘণ্টাৰ পিছত পিতৃয়ে প্ৰত্যক্ষ কৰে যে শিশুটিৰ হাতত তেতিয়াও সেই নিডলটোৰ এটা অংশ ভাগি সোমাই আছে তাৰ পিছতহে সেই ঘটনাটো পোহৰলৈ আহিল আৰু হোৱাদোৱা লাগিল এই ঘটনাটো কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু পুকালাগি স্বাস্থ্য কেন্দ্ৰৰ সেইগৰাকী নাৰ্ছৰ বিৰুদ্ধে পূৰ্বতেও এই ধৰণৰ গুৰুতৰ অভিযোগ আছে পুনৰ সেই নাৰ্ছগৰাকীয়ে এই ধৰণৰ অনুৰূপ কাণ্ড সংঘটিত কৰাৰ পিছত এতিয়া নাৰ্ছগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াক দাবী জনাইছে ৰাইজে মোৰ ছোৱালীৰ লগত এটা দুৰ্ঘটনা হৈছে এটো ২৭ ডিসেম্বৰত ভ্যাকচিন দিছে ৪টা ভ্যাকচিন দিছে কিন্তু ৪টা ভ্যাকচিনৰ ভিতৰত এটা ভ্যাকচিনৰ নিডিল তাৰ শৰীৰত সোমাই আছিল আমি যোৱা ২৮ ডিসেম্বৰত আমি এটো দুপৰীয়া ২টা বজাত মানে গম পাইছো ছোৱালীটো কান্দি আছে যাৰ কাৰণে আমি পাইছো পোৱাৰ পিছত আমি ডক্টৰক অৱগত কৰিছো কিন্তু ডক্টৰে এতিয়ালৈকে কোনো ৰিঅ্যাকশন লোৱা নাই আপোনালোকে চাওক এই যে 1 ইঞ্চি মান এটা নিটিল সৰু বাচ্চাৰ গাৰ ভিতৰত ২৪ ঘণ্টা পাৰ হৈ গৈছে তাক কেনেকা অনুভৱ কৰে আৰু আমাৰ যে কিমান কষ্ট হৈছে এটো গাফিলতিটো শুধু এই আপোনাৰ সিস্টাৰৰ কাৰণে আমাৰ ইমান মানে কষ্ট কৰিব লগা হৈছে কিন্তু মই হিদিনা ফোর্ট বুধবাৰ আছিল মই পলাশকান্দি গাঁৱত গৈছিলো গাঁৱত গৈ যাওঁতে মই ভ্যাকচিনেশন কৰিছো কিন্তু মোৰ মিষ্টেকৰ কাৰণে হোক যি কি নহওক আৰু মই কিবা মই এটা বাচ্চাক ইনজেকশন দিছো ফার্স্ট ডোজ দিছো বিসিজিটো ই কৰি মানে সিরিঞ্জটো অলপ মিষ্টেক হৈছিল নেকি কিন্তু এইটো তো টিপিব নাজানে মানে কোনো মেছেজ কৰিব নালাগে এনেকৈ ই কৰিছে হিয়তো কাপোৰ চাপোৰ হতে এৰাইছে বিজিটো ভিতৰত সোমাই আছে